আৰু নামটো জয় হনুমান হনুমেন ইণ্টাৰেষ্টিং মই নিজে বহুত ইণ্টাৰেষ্টিং পালোঁ আচ্ছা আচ্ছা স্পাইডাৰমেন ছুপাৰমেন হনুমেন হয় কিন্তু হনুমেন হ'লে কিছুমান স্বাধীনতা থাকে হয় হনুমেন বুলিয়ে কৈছোঁ আমি হনুমান বুলি কোৱা নাই না হনুমেন বুলি কোৱা নাই গতিকে ধৰ্মক লৈতো প্ৰব্লেম সদায় আছে সদায় হয়তো থাকিব মাজতে খুব এটা ভাইৰেল হৈছিল কৈ ৰজা মহাৰাজা আহে এতিয়া আমি চিনেমা কৰোঁ আমি যদি বেলেগৰ চিনেমা নাচাওঁ আমি নাটক কৰোঁ বেলেগৰ নাটক যদি নাচাওঁ তেতিয়াহ'লে ভাবিম যে মই কৰা চিনেমাখনেই শ্ৰেষ্ঠ মই লিখা কবিতাটোৱেই শ্ৰেষ্ঠ স্ক্ৰিপ্ট লিখিব আৰম্ভ কৰাৰ পৰা শ্বুটিং কৰি এডিটিং কৰালৈকে 42 দিনত চিনেমাখন হৈছিলে টোটেল 42 দিনত 42 ডেজত ফিল্মখন শেষ হৈছে এডিটিং পৰ্যন্ত শেষ হৈছিলে পাৰ মাংসটো সঁচাকে ভাল পায় নে নাই ভাল পাওঁ মানে অকল না চিৰিজ তুমি মিছাকে বুলি কিয় ভাবিছা বা 200 ফলোৱাৰ্ছ থকা এটা পেজৰ পৰাও তুমি গোটেই ইণ্ডিয়া হিলাই দিব পাৰা জয় হনুমেন চিনেমাখন এটা অসমৰ সকলোৱে জনা বিতৰ্কিত আৰু বহু চৰ্চিত ঘটনাক আলমত এই চিনেমাখনৰ কাহিনী আগবাঢ়িছে কেমেৰামেন জলদি ফ'কাছ কৰো স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান নমস্কাৰ মই কুশল শৰ্মা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিশ্বনাথ বাজৰ বিশেষ অনুষ্ঠান অন্তৰংগ য'ত আমি অসমৰ লগতে বিশ্বনাথ চাৰিআলিৰ বিভিন্ন প্ৰতিভা তথা চিনাকি মুখসমূহৰ লগত অন্তৰংগ মুহূৰ্ত পালন কৰাৰ চেষ্টা কৰোঁ আজি আমাৰ এই অন্তৰংগৰ আজিৰ খণ্ডটিত আমাক সহযোগিতা আগবঢ়াইছে বিশ্বনাথ চাৰিআলিস্থিত হোটেল লি পেলেছে নমস্কাৰ বিশ্বনাথ বাজৰ বিশেষ অনুষ্ঠান অন্তৰংগলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমাৰ মাজত উপস্থিত আছে আমি সকলোৰে পৰিচিত হিমাংশু প্ৰসাদ দাস অৰ্থাৎ হিমুদা দাদা আপোনাক আদৰণি জনাইছোঁ অনুষ্ঠান ধন্যবাদ আৰু বাকী ভালে আছে আছো এয়া বাছ এই মানে তোমালোকৰ অনুষ্ঠানটো চাই থাকোঁ মাজে মাজে এই দেখি থাকোঁ হয় তো আজি ইয়াত এনেকৈ আকৌ কথা পাতিবলৈ সুযোগ পালোঁ হয় বাকী বহুত দিনৰ মূৰত লগ পালোঁ বহুত দিনৰ মূৰত মানে আচলতে আজি এই বিশ্বনাথ চাৰিআলি কলেজত আহিছিলোঁ এটা অনুষ্ঠান আছে তাত হয় এই জয় হনুমেনৰ তাত এটা প্ৰমোশ্যন কৰিম বুলি ভাবিছোঁ আচ্ছা জয় হনুমেন আমাৰ নতুন চিনেমাখন আহি আছে হয় আচলতে আমি হেৰি এই কলেজত চিনেমা প্ৰমোশ্যন কৰিব গ'লে বহু সময়ত বিতৰ্ক হয় আচ্ছা হয় দুটা পক্ষ থকা দেখা যায় যে বহুতে কয় যে ক্লাছ চলি থাকে তাত গৈ চিনেমা প্ৰমোশ্যন কৰিলে এইটো বেয়া কথা হয় তো আমিও ঠিক তেনেকৈ কলেজবিলাকত প্ৰমোশ্যন কৰিবলৈ যোৱা নাই কিন্তু যদিহে কলেজবিলাকত সেইদিনা কিবা সাংস্কৃতিক অনুষ্ঠান থাকে ফ্ৰেছাৰ্ছ হওক বা প্ৰতিষ্ঠা দিৱস হওক এনেকুৱা ধৰণৰ যদি কিবা থাকে তাৰ লগত সংগতি ৰাখি আমি চিনেমাখনৰ প্ৰচাৰ কৰিব চেষ্টা কৰি আছোঁ আচ্ছা কাৰণ সেই দিনটোতো এনেও গান বজানা ফূৰ্তি তামচা হৈ থাকে নহয় জানো তাকে আৰু নামটো জয় হনুমান হনুমেন হনুমেন আচলতে নামটো চিনেমাখনৰ কেনেকৈ আহিল বুলি ক'ব গ'লে তাৰ এটা ইতিহাস আছে এনেইতো আমি স্পাইডাৰমেন ছুপাৰমেন বেটমেন এইবিলাকতো সদায় সৰুৰ পৰা শুনি আছোঁ তো আমাৰ দাদা এজন আছিলে সমুদ্ৰ কাজল শইকীয়া যিয়ে এই মোৰ দেখি আছে আপোনাৰ জয় হনুমেন এই আখৰকেইটা ষ্টাইলটো তেওঁৱে লিখিছে তেওঁ এটা লিখিছিলে 2004 চনত সম্ভাৰ নামৰ অসমীয়া প্ৰতিদিন কাকতৰ লগত দেওবাৰে ওলাইছিলে সেই সম্ভাৰত তেওঁ লিখিছিলে এটা লিখা তাত হনুমেন শব্দটো মই প্ৰথমবাৰৰ কাৰণে শুনিছিলোঁ দেখিছিলোঁ পঢ়িছিলোঁ থাকি গ'ল এইটো ব্ৰেইনত তাৰপিছত এই চিনেমাখনৰ কথা যেতিয়া মনতলৈকে আহি থাকোঁতে সেই কনচেপ্টটো আহিলে হনুমেন তো ইণ্টাৰেষ্টিং মই নিজে বহুত ইণ্টাৰেষ্টিং পালোঁ স্পাইডাৰমেন ছুপাৰমেন হনুমেন তো আৰু হনুমানটো মানে তো ভগৱান প্ৰভু তাত আমাৰ বহুতবিলাক স্পৰ্শকাতৰ হৈ যায় কিছুমান কথা কিন্তু হনুমেন হ'লে কিছুমান স্বাধীনতা থাকে হনুমেন বুলিয়ে কৈছোঁ আমি হনুমান বুলি কোৱা নাই না আচলতে তেনেকুৱা আমাৰ বৰ্তমান পৰিস্থিতি যোনটো ধৰক ধৰ্মীয় মেৰুকৰণ বা কিবা তাৰ লগত জড়িত নেকি চিনেমাখন নাই ধৰ্মীয় মেৰুকৰণৰ লগত সম্পৰ্ক নাই তো এতিয়াতো কথাবিলাক অকণমান সলনি হৈছে মানুহে ধৰ্মক এটা বেলেগ দৃষ্টিৰে এতিয়া বুলি নহয় আচলতে আগৰ পৰাই আছিলে ধৰ্মক সদায় কিছুমান মানুহে ব্যৱহাৰ কৰি আহিছে ইয়াত বুলি নহয় পৃথিৱীৰ চবতে পৃথিৱীত এতিয়ালৈকে 2খন বিশ্বযুদ্ধ মেলেৰিয়া কলেৰা হাইজা এইবিলাক বেমাৰ যেতিয়া এটা সময়ত মহামাৰীৰ ৰূপ লৈছিলে এই চববিলাক মিলি যিমান মানুহ মৰিছে তাতকৈ বেছি মানুহ মৰিছে ধৰ্মৰ নামত যুদ্ধ কৰি এইটো মই কোৱা কথা নহয় এটা পৰিসংখ্যা আছে 2খন ৱৰ্ল্ড ৱাৰ হোৱাৰ পিছতো ইমান মানুহ মৰা নাই পৃথিৱীৰ ইমানবিলাক বেমাৰ মহামাৰীতো ইমান মানুহ মৰা নাই বানপানীত ইমান মানুহ মৰা নাই কিন্তু যিমান মানুহ ধৰ্মৰ নামত কাজিয়া কৰি মৰিছে এতিয়া জেৰুজালেমৰ কথাই যদি আমি কওঁ খ্ৰীষ্টান ইহুদী মুছলমান তো তেওঁলোকৰ এই 3টা ধৰ্মৰ মানুহে যিমান মাৰপিট যিমান ইজনে সিজনক হানি খুচি শেষ কৰিলে তো সেইটো এটা অদ্ভুত ধৰণৰ ইতিহাস গতিকে ধৰ্মক লৈতো প্ৰব্লেম সদায় আছে সদায় হয়তো থাকিব
কিন্তু আমাৰ চিনেমাখন সেই বিষয়টো নাই, তাতকৈ অন্য এটা বিষয় আছে, যিটো বিষয়েও খুব স্পৰ্শকাতৰ। তুমিও জানা সেই বিষয়টো, তুমিও কেতিয়াবা মাত মাতিছা, হয়তো সপক্ষে নতুবা বিপক্ষে। এই যে কেমেৰাত আছে, এই যে চাউণ্ডত আছে, আহ, চবৰে জানা এটা বিষয়, তেনেকুৱা এটা বিষয় লৈ জয় হনুমান চিনেমাখন কৰিছোঁ। পোষ্টাৰখিনিত দেখিছোঁ তেনেকে ধৰক আমাৰ স্মাৰ্ট মিটাৰ প্ৰসংগ ক'ৰবাত পাইছে, মূল্য বৃদ্ধি এইটো পাইছে এটা তেনেকে ধেমালি ধৰক। ধেমালি সেইটো ঠিক নহয়। আচলতে আমাৰ হনুমানজন তাৰমানে হেৰি, আমাৰ যিটো কেৰেক্টাৰ আচ্ছা হয়। হনুমান, তেওঁ ছ'চাইটিৰ প্ৰতি ৰেছপনচিবল। আচ্ছা আচ্ছা হয়। তো ছ'চাইটিৰ প্ৰতি ৰেছপনচিবল, আচলতে ছ'চাইটিৰ প্ৰতি দায়বদ্ধতা সকলোৰে থাকিব লাগে। সকলোৰে দায়িত্ব আছে, কম বেছি। কোনোবাই শিক্ষক হিচাপে কৰিব, হয়। ট্ৰেফিক পুলিচ হৈ কোনোবাই কৰিব, কোনোবাই গায়ক হৈ কৰিব, কোনোবাই শিক্ষক হৈ কৰিব। তো চবৰে ডিপাৰ্টমেণ্ট বেলেগ বেলেগ, আৰু চবৰে আচলতে কণ্ট্ৰিবিউশ্যন থাকে এখন ছ'চাইটিত। আৰু আমি যদি সেইটো কৰিব পাৰোঁ তেতিয়াহ'লে ঠিকে থাকে, যদি আমি কৰিব নোৱাৰোঁ তেতিয়াহ'লে বেয়া হয়। সেইটোৱে কথা। আৰু চবে গায়ক হ'ব লাগিব, চবেই চিনেমা কৰিব লাগিব কথা নাই। মই যে ক'লোঁ যে ট্ৰেফিক পুলিচ যেনে যদি ঠিকমতে যদি দায়িত্ব পালন নকৰে, কিমানটা এক্সিডেণ্ট হ'ব। হয়। মনত আছে নে এখন ছবি, এই গুৱাহাটীত বশিষ্ঠৰ ফালে চাগে, মই একজেক্ট ঠাইখিনি পাহৰিলোঁ, গড়চুক নে বশিষ্ঠ, এনেকুৱা ঠাইত ভীষণ ধুমুহা, দিনতে আন্ধাৰ হৈ যায় যে কেতিয়াবা ধুমুহা বৰষুণ, তেনেকুৱা হৈছিলে পৰিৱেশটো। তাৰপিছতে প্ৰচণ্ড ধুমুহা, আন্ধাৰ, দিনতে লাইট জ্বলাই ল'ব লগা হৈছে, বৰষুণ। তাৰ মাজতো এজন ট্ৰেফিক পুলিচে তেওঁ তাতে থিয় হৈ হয়। গোটেই যান বাহনবিলাক তেওঁ নিয়ন্ত্ৰণ কৰি আছিলে। মিথুন আছিল তেওঁৰ নাম। আচ্ছা আচ্ছা। সেই ট্ৰেফিক পুলিচ বিষয়াজনৰ নাম আছিলে হয়। মিথুন, সঁচা অৰ্থত মিথুন। সঁচা অৰ্থত মিথুন হয়। আমাৰ হেৰি হয় ন, এয়া ভাল কাম কৰিলে, কিবা ডাঙৰ কাম কৰিলে, সাংঘাতিক কাম কৰিলে মিথুন বে ই মিথুন এনেকে নকয় ওলাইছে, জানো, হয়, হয়। মিথুন টাইপ কাৰোবাৰ। তো সেই মিথুন নামৰ ব্যক্তিজনে সঁচাকে মিথুনৰ নিচিনা কাম ছুপাৰ কৰিছিলে। হিৰো সঁচাকে। চবৰে দায়িত্ব আছে, মুখ্যমন্ত্ৰীৰ দায়িত্ব আছে, হয়। ট্ৰেফিক পুলিচ বিষয়াজনৰো দায়িত্ব আছে। এতিয়া চবৰ সঠিক দায়িত্ব পালন কৰিছে নে নাই, কুৱেশ্যনটো এইটো। মুখ্যমন্ত্ৰীৰ কথা ওলাওঁতে প্ৰশ্ন এটা আহিল, ধৰক মাজতে খুব এটা ভাইৰেল হৈছিল, কৈ ৰজা মহাৰাজা আ ৰাহে ক্যা। সেইটো ধৰক ৰিয়েল লাইফতো তেনেকে হৈ যোৱা নাই আচলতে, আমি যিমান দূৰ জানো। ধৰক মন্ত্ৰী MLA এজন আহিলে, কনভয়টো এগাল থাকে লাইনত। তো মানে বস্তুটো অকল মুখতহে আছে, হাতে কামে নাই, নাই, তেনেকুৱা এনেকুৱা ধৰণৰ হৈ আছে নেকি? এইটো নহয়, বাৰে বাৰে শুনিছোঁ, বহুত ঠাইত শুনিছোঁ, অসমত বুলি নহয়, আগতেও বহুতে দেখিছোঁ যে প্ৰথমতে মন্ত্ৰিত্ব লোৱাৰ পিছত যে মই ইমান কনভয় নলওঁ, ইমান হয়। এইবিলাক নলওঁ, এইবিলাক প্ৰথমতে দুদিনমান কয়, তাৰপিছত আকৌ চবে ঘূৰি ঘূৰি লয়। আৰু ন' ডাউট এখন ৰাজ্যৰ মুখ্য বিষয়াজনৰ, মুখ্য পদবীত থকা ব্যক্তিজনৰ হয়। জীৱনৰ নিৰাপত্তাৰ প্ৰশ্ন লাগিব, আছে, হয়। লাগিব, এইবিলাক গোটেইখিনি কৰিব লাগিব। কিন্তু তাক কিমান আন মানুহৰ, সাধাৰণ জনতাৰ কষ্ট নোহোৱাকে কেনেকে তেওঁৰ জীৱনৰ নিৰাপত্তাৰ দিশটো চম্ভালিব পাৰি, সেইটো কথা চিন্তা কৰাটো উচিত। হয়। আৰু যদি এইটো কৰিব নোৱাৰে তেতিয়াহ'লে আন কাৰোবাক তুচ্ছ তাচ্ছিল্য কৰাটো অনুচিত। অনুচিত হয়। গতিকে কথা সেইটোৱে। আচলতে আপোনাক যদি সুধো, আপোনাৰ প্ৰথম প্ৰেম কি, কবিতা হ'ব, অভিনয় হ'ব নে সংগীত হ'ব? যিহেতু তিনিখন ক্ষেত্ৰখনতে মই আপুনি জড়িত। কবিতা আৰু নাটক একেলগে কৰিব আৰম্ভ কৰিছিলোঁ, প্ৰায় একে সময়তে ক্লাছ 3ত, তৃতীয় শ্ৰেণীত থাকোঁতে মই জীৱনৰ প্ৰথম কবিতাও লিখিছিলোঁ বা প্ৰথম নাটকো কৰিছিলোঁ। গতিকে কোনটো ভাল লগা, কোনটো প্ৰথম, কোনটো দ্বিতীয়, তেনেকুৱা কথা নাই। ভালে পাইছিলোঁ, নাটক কৰি থাকিলোঁ, কবিতা লিখিছিলোঁ, যদিও কবিতাৰ প্ৰতি আটাইতকৈ বেছি সচেতন হৈছিলোঁ মই কটন কলেজত পঢ়িবলৈ যোৱাৰ পিছত। এনেই লিখিছিলোঁ। তো তাতে আচলতে বহুত ভাল ভাল কবি লগ পালোঁ ওচৰৰ পৰা, হয়। ছিনিয়ৰ দাদা। তেওঁলোকে ক'লে যে ভাল কবিতা লিখিবৰ কাৰণে ভাল কবিতা পঢ়িব লাগিব। পঢ়িব আৰম্ভ কৰিলোঁ অসমৰ ভাল ভাল কবিৰ কবিতা। তেওঁলোকে দেখুৱাই দিলে যে নহ'লে কি হয়, আমি চিনেমা কৰোঁ, আমি যদি বেলেগৰ চিনেমা নাচাওঁ, আমি নাটক কৰোঁ, বেলেগৰ নাটক যদি নাচাওঁ, তেতিয়াহ'লে ভাবিম যে মই কৰা চিনেমাখনেই শ্ৰেষ্ঠ, মই লিখা কবিতাটোৱেই শ্ৰেষ্ঠ। কিন্তু বেলেগে লিখা, বেলেগে কৰা কামবিলাক যেতিয়া চাওঁ, তেতিয়া গম পাওঁ যে নিজৰ একদম আমাৰ ঘৰুৱা ভাষাত ক'বলৈ গ'লে অকাতটো গম পোৱা যায় নিজৰ। এইটোহে কৰিলোঁ নেকি? তো কটন কলেজত যোৱাৰ পিছত কবিতাৰ ক্ষেত্ৰত সেইটো হৈছিলে। কবিতা মোৰ ছিনিয়ৰ দাদা বাইদেউসকলে দেখাই দিলে যে এই জয় হনুমান গান বাজি গৈছে। জয় হনুমান হয়। এই গানটো কেইদিনমান পিছত আহিব। এই গানটো এই ভৃগু কাশ্যপ আৰু দীপান্বিতা ডেকাই গাইছে। আচ্ছা আচ্ছা হয়। তো এইটো গানটো পাব্লিক কৰা নাই এতিয়ালৈকে, কৰিম কেইদিনমান পিছত। আহিব খুব কম দিনত। আৰু খুব ধুনীয়া কোৰিঅগ্ৰাফ কৰিছে শচীন গগৈ, আচ্ছা হয়। জয় হনুমান জয় হনুমান। গানটো। তো তেনেকে কবিতাটোৰ হেৰি হৈছিলে, এয়া ছিনিয়ৰবিলাকে যেতিয়া দেখাই দিলে যে বেলেগ পঢ়িব লাগে, পঢ়িলোঁ, হয়। শিকিলোঁ। আৰু নাটকো ঠিক তেনেকৈ কৰি থাকিলোঁ। পিছত গুণাকৰ দেৱগোস্বামী ছাৰ, তেখেতৰ লগত নাটক কৰিলোঁ। আৰু এনেকৈ পিছত দেলহিত গ'লোঁ, NSCত গ'লোঁ। কিন্তু এই যে নাটক কৰিছিলোঁ, কবিতা কৰিছিলোঁ বা কিবা কৰিছিলোঁ, তাৰ সমান্তৰালভাৱে মই ষ্টুডেণ্ট পলিটিক্সো কৰিছিলোঁ। আচলতে মই ৰাজনীতিৰ প্ৰতি বেছি আগ্ৰহী আছিলোঁ চাগে।
কিন্তু কিবা কথাত মই NSDত গ'লো আৰু NSDত যোৱাৰ পিছত আচলতে এনেকুৱা হৈ থাকিলে যে যি কৰিম ভৱিষ্যতে গান, নাটক, চিনেমাৰ মাজেৰে কৰিম। এইটো মোৰ NSDত যোৱাৰ পৰা আটাইতকৈ ডাঙৰ লাভ কি? লাভ বুলি কওঁ বা জীৱনত এটা ঠিক যে জীৱনত স্থিৰতা এটা আহিল। আগতে নহ'লে আজি যদি কিবা ক'ৰবাত যদি বানপানী হৈছে তাতে সাহায্য দিবলৈ গৈছোঁ। আজি যদি ক'ৰবাত কিবা কোনোবাৰ মাটি কোনোবাই দখল কৰিছে আন্দোলন কৰিব গৈছোঁ। ক'ৰবাত যদি চাহ শ্ৰমিকৰ হয় কিবা প্ৰব্লেম হৈছে তাতো গৈছোঁ। পদযাত্ৰাও কৰিছোঁ। বিভিন্ন ধৰণৰ কাম কৰিছোঁ। ইপিনে কবিতাও লিখিছোঁ, ইপিনে আকৌ নাটকো কৰিছোঁ ৰবীন্দ্ৰ ভৱনত। তো একদম আজি কি কৰিছোঁ, কাইলৈ কি কৰিছোঁ তাৰ মাজত কোনো হেৰি নাছিলে। তো এনেকে NSDত যোৱাৰ পিছত হয় কোনোবাখিনিত জীৱনৰ এটা দিশ এটা পথত আহি গ'ল। ছাত্ৰ ৰাজনীতিৰ কথা কওঁতে আপুনি কটন কলেজৰ ছাত্ৰ একতা সভাত মই কটনিয়ানৰ সম্পাদক আছিলোঁ। কটনিয়ানৰ আলোচনী সম্পাদক আছিলে, হয়। তো আপোনাৰ কটনিয়ান হিচাপে যিখিনি দায়িত্ব ধৰক পালন কৰিছিলে কটনৰ কাৰণে, বা এতিয়া বৰ্তমান প্ৰাক্তন ছাত্ৰ হিচাপে কটনৰ প্ৰতি আৱেগটো থাকিবই, কিন্তু ধৰক তেতিয়াৰ হিমাংশু প্ৰসাদ দাস আৰু এতিয়া হিমাংশু প্ৰসাদ দাসৰ মাজত যদি হেৰিটো সোধো, কোনটো ক্ষেত্ৰত মানে? কটনক লৈ পেলাই। কটন প্ৰথম কথা হ'ল নিজে য'ত পঢ়ি আহিছোঁ, য'ত জীৱনত ইমান কথা শিকিছোঁ, হয় মানুহ লগ পাইছোঁ, গতিকে সেই মহাবিদ্যালয়খনৰ প্ৰতি সদায় প্ৰেম থাকিবই। আচ্ছা আচ্ছা বাকী কটন কলেজক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক হৈ থাকে আৰু বিতৰ্ক হ'বই। প্ৰথম কথাটো হ'ল কটন কলেজ এটা নিসংগ দ্বীপ নহয় যে পৃথিৱীখন গেলিছে কটন কলেজ নেগেলাকে থাকিব। প্ৰব্লেম ক'ত নাই? শদিয়াৰ পৰা ধুবুৰীলৈকে, কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, ইউৰোপৰ পৰা আফ্ৰিকালৈকে প্ৰব্লেম ক'ত নাই? চাৰিওপিনে এটা বেমেজালিৰ পৰিৱেশ, চাৰিওপিনে এটা অসহিষ্ণু পৰিৱেশ, মানে কি বুলি কওঁ, অদ্ভুত ধৰণৰ এটা অৰাজক পৰিস্থিতি। তো সেই অৰাজক পৰিস্থিতি কটন কলেজখননো কি বেলেগ বস্তু? কটন কলেজখনো এই বিশ্বনাথ চাৰিআলিৰ পৰা যোৱা ল'ৰা এজনেই পঢ়িছে, হয় মিৰ্জাৰ পৰা অহা ছোৱালী এজনীয়ে পঢ়িছে, তিনিচুকীয়াৰ পৰা অহা ল'ৰা এজনেই পঢ়িছে, ধুবুৰীৰ পৰা, মঙলদৈৰ পৰা, নহয় জানো? এই ল'ৰা ছোৱালীখিনি, এই মানুহখিনি গৈতো কটন কলেজত গোট খাইছে। তেওঁলোকতো বেলেগ মংগল গ্ৰহ, কোনোবাই বোলে কিবা প্লুটৰ পৰা, কোনোবাই বোলে কিবা নেপচুনৰ পৰা আহিতো কটন কলেজত গোট খোৱা নাই। আমাৰ এই ধেমাজি, ডিব্ৰুগড়, গোলাঘাট তাৰেই ল'ৰা ছোৱালীবিলাক তাতে আছে। তো এই ল'ৰা ছোৱালীখিনিয়ে সমস্ত অঞ্চলত, সমস্ত ঠাইবিলাকত, নিজৰ ঘৰত, নিজৰ গাঁৱত, নিজৰ সমষ্টিত যিবিলাক বস্তু পাইছে সেইবিলাক লৈ পেলাই গৈছে। হয় তুমি যিটো টিভি চেনেল চোৱা সিহঁতেও চাই, ময়ো চাওঁ। হয় এই ফেচবুকত ভাইৰেল হৈ অহা ৰিলছ এটা আমাৰ বেলেগ কলেজত পঢ়ি থকা ল'ৰা ছোৱালীয়ে চাইছে, কটন কলেজত পঢ়ি থকা ল'ৰা ছোৱালীয়েও চাইছে। গতিকে যিবিলাক কাৰকে ইনফ্লুৱেঞ্চ কৰে, যিবিলাক ঘটনাই চবকে ইনফ্লুৱেঞ্চ কৰে, নিঃসন্দেহে কটন কলেজৰ ল'ৰা ছোৱালীকো সেই একেখিনি ঘটনাই ইনফ্লুৱেঞ্চ কৰিব। গতিকে তাৰ ফলশ্ৰুতি কিছুমান আমি বেয়া বেয়া ৰিজাল্ট পাওঁ। এতিয়া সমস্যাটো হৈ যায় কি, জুবিন গাৰ্গে মদ খাই মঞ্চত উঠে বুলি জুবিন গাৰ্গক জানে, কিন্তু অকল জুবিন গাৰ্গে মদ খাই মঞ্চত উঠে নেকি? কিন্তু জুবিন গাৰ্গ এতিয়া বিখ্যাত মানুহ। তো জুবিন গাৰ্গ বিখ্যাত মানুহকেইটা এতিয়া কথা হ'ল এটা আমাৰ গাঁৱলীয়া এটা ৰাভা ভাষাত এটা গান আছে যে সকল জাতি মদ খাই ৰাভাৰ উঠে নাম। ৰাভা জাতি সকলোৱে মদ খায়, কিন্তু বদনামটো হয় ৰাভা মানুহবিলাকে মদ খায়। সকলো গায়কে মদ খাই জুবিন গাৰ্গৰ উঠে নাম। তো কথাটো তেনেকুৱা ধৰণৰ। তো গতিকে কটন কলেজত সেই সমস্যাবিলাক আছে। বাট মই ব্যক্তিগতভাৱে কটন কলেজৰ প্ৰতি মই কৃতজ্ঞ। কাৰণ জীৱনত এটা আত্মবিশ্বাস, এটা সাহস মোক কটন কলেজে দিছিল বা পাইছোঁ। আপোনাৰ সেই বিখ্যাত কবিতাটো ঐ ছোৱালী এবাৰ ভাল পাই চাবা মই নেকি? কটনত থাকোঁতে লিখা। লিখা তেতিয়া। আৰু ধৰক তাৰ পিছত আপুনি সেই কবিতাটোৰ পিছত আপুনি থিয়েটাৰী সংগীতৰ যোনটো ধাৰা, মই থিয়েটাৰী তাৰ পিছত সংগীত মই দেৰি হৈছে। NSDৰ পৰা অহাৰ পিছত মই কৰিছোঁ। 2016 চন মানত প্ৰথম কৰিছিলোঁ নেকি প্ৰথম থিয়েটাৰী চং। পৰিকল্পনাটো বহুত দিনৰ আগত আছিলে, কিন্তু সাহস নাছিলে। লাজো লাগে, সংকোচো লাগে। তাৰপিছত কি বা হয়, গান চান তেনেকৈ আমি ক'তো শিকাও নাই গানৰ কথাত। কিন্তু 2016 চনত কৰোঁকে ৰৈ থকা কামটো কৰি দিলোঁ ফাইনেলি। মানুহে ভাল পাইছিলে। বহুত ডাঙৰ সাংঘাতিক কিবা ছুপাৰ ডুপাৰ হিট হোৱা নাছিলে গানটো। কিন্তু গানটো কৰিছিলোঁ এই এয়াৰটেলৰ যিটো হেৰিটো, তেওঁলোকৰ মানে চিগনেচাৰ টিউন, সেইটো টেং 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 টেৰেৰেৰেৰেং ডেং ডেৰেৰেৰেৰেং ডেং। তাতে আমি ব্যংগ কৰিছিলোঁ। অসম আমাৰ ৰূপহী গুণৰ নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ, ডেং ডেৰেৰেং ডেং ডেৰে, এনেকুৱা ধৰণৰ এটা গান কৰিছিলোঁ। তাৰপিছত এটাৰ পিছত এটাকে আমি কৰি থাকিলোঁ। আৰু ভাল লাগে যে থিয়েটাৰী চং বুলি অসমত অন্ততঃ মই কোৱা নাই যে লাখ লাখ কোটি কোটি মানুহে ৰিকগনাইজ কৰিছে, বাট বহুত মানুহে থিয়েটাৰী চং বুলি আমাক সেই গানটো এটা স্বীকৃতি দিছে, এটা বেলেগ সোৱাদ পোৱা বুলি কৈছে।
মানে বস্তুটো সুধিলে এইকাৰণে ধৰক গানখিনি আমাৰ সাধাৰণ মানুহে যে বৰকে হেৰিকে আকোৱালি লৈছে। মই ঘৰতো যেতিয়া কওঁ দেউতাই আপোনাৰ সেই গানখিনি কিন্তু শুনি বৰ ভাল পায়। মানে গানৰ মাজেৰে বিশেষকে মেছেজ এটা গৈছেতো। আৰু ঠিক তেনেকুৱা এটা আপোনাৰ গীতটো হৈছে বেলচা। তো বেলচা ওলোৱাৰ পিছত মানুহেতো বৰকে আকোৱালি লৈছে কাৰণ খাপ খুৱাব পাৰিছে গানটোৰ লগত সমাজ ব্যৱস্থাখনক। কিন্তু সেই বেলচা গীতটোৰ পিছত আপুনি ধৰক তেনেকে ক'ৰবাৰ পৰা বা মানে আপোনাৰ গানটোৰ অপ'জত তেনেকুৱা ধৰণৰ কিবা বাৰ্তা কাৰোবাৰ পৰা পাইছে নেকি? তেনেকে নহয়, কথাবিলাক আজিকালি বৰ আধুনিক হৈ গৈছে। আজিকালি তাৰমানে হাতেৰে মৰা দিন গ'ল আচলতে। হয়, হয়। আজিকালি ভাতেৰে মাৰে। তো তেনেকুৱা ধৰণৰ কোনো ধৰণৰ হেৰি পোৱা নাই। এয়া ডাইৰেক্টলি কিবা তেনেকুৱা। কিন্তু আচলতে গানটো মানুহে আদৰি লৈছিলে, মানুহে ভাল পাইছিলে, মানুহে সাংঘাতিকভাৱে হেৰি কৰিছিলে যে তাৰ কাৰণটো চাগে মানুহৰ কথা আছিলে এইখিনি। বেছিভাগ মানুহৰ কথা আছিলে। তো সেইকাৰণে চাগে লৈছিলে। আৰু গানটো গোৱাৰ কাৰণে আচলতে মোৰ ওপৰত খং কৰিব নালাগে। আচলতে এনেকুৱা গান যাতে আৰু লিখিব লগা নহয়, সেই পৰিৱেশটোৱে সৃষ্টি কৰিব লাগে। হয়, ঠিক আছে? হয়। তো কথাটো একদম চিম্পুল। যে এই গানটো মই লিখিলোঁ কাইলৈ এই গানটো হিমাংশুৱে এনেকুৱা থিয়েটাৰ বেলচা মাৰি যোৱা গান লিখিছে। ইয়াক হেৰি চুপ কৰ, তই চুপ থাক। এনেকে মোক দম দিয়ে আৰু আচলতে পৰিৱেশ থাকিব নালাগে। পৰিৱেশটো থাকিব লাগে এনেকুৱা গান যাতে নেক্সট আৰু কোনোবাই গাওক, হয়। লিখিব লগা পৰিৱেশেই নাহে। বেলচা গীতটোৰ কথা শুনিলোঁ। তাৰপিছত আপোনাৰ সেই বিশেষ চলচ্চিত্ৰখন আহিছিল বুলু ফিল্ম। বুলু ফিল্মখন নিৰ্মাণ কৰাৰ পিছত ধৰক মই যিমান দূৰ জানো বা যিমান দূৰ ফিল্ম চাইছোঁ, অসমৰ প্ৰেক্ষাপটত তেনেকুৱা এখন ফিল্ম হয়তো বুলু ফিল্মেই প্ৰথম। তো সেই কনচেপ্টটো আপোনাৰ কেনেধৰণে আহিলে? কনচেপ্টটো পৃথিৱীত লকডাউন যদি নহ'লহেঁতেন, যদি ক'ভিড এই মহামাৰী আৰু এইবিলাক লকডাউন পৰিৱেশ নহ'লহেঁতেন, তেতিয়াহ'লে বুলু ফিল্ম চিনেমাখনত চাগে জন্ম নহ'লহেঁতেন। হয়। তো এই চিনেমাখন ক'ভিড আৰু সেই লকডাউনৰ পৰিৱেশটোৱে আচলতে সেই কনচেপ্টটো মগজুলৈকে আনিছিলে। আচ্ছা, আচ্ছা, হয়। আৰু চিনেমাখন নিৰ্মাণো কৰিছিলোঁ তেনেকে বহুত কষ্ট হৈছিলে। কাৰণ সেইখিনি সময়ত বহুত ৰেষ্ট্ৰিকশ্যন আছিলে। হয়, হয়। মনত আছেনে এই যে চাপ'জ 2টা বজাৰ পিছত কাৰফিউ কিবা লাগি বন্ধ, যায়, অমুক হয়। কাৰফিউ লাগে, অমুক ডিষ্ট্ৰিক্টখনৰ পৰা অমুক ডিষ্ট্ৰিক্টখনত যাব নোৱাৰি। এনেকুৱা ধৰণৰ বহুত হয়, প্ৰব্লেম আছিলে। গোটেই টীমটোক গোট খাই শ্বুটিং কৰা, এইবোৰ বহুত প্ৰব্লেম আছিলে। কিন্তু এটা টীম হৈ আমি গোটেইখনে চিনেমাখন কৰিছিলোঁ। হয়। আৰু এটা ভাল লগা কথা যে আগৰ লকডাউনটো তাৰমানে ঘৰত বহি থাকোঁতে হঠাৎ লকডাউন দি দিলে, ঘৰৰ পৰা ওলাব নোৱাৰি, তেনেকে গুচি গ'ল। বৈদ্য খং উঠিছিলে সেইকেইটা দিন তাৰমানে। এটা সময়ত কি হৈ গ'ল এইটো? তাৰপিছত সেই বছৰে তাৰমানে মই মনত ঠিক কৰিছিলোঁ যে আকৌ যদি অহা বছৰ লকডাউন দিয়ে, এইবাৰ কিন্তু বহি নাথাকোঁ। তো কিবা এটা কৰিব লাগিব। হয়। তো তেনেকে আমি স্ক্ৰিপ্ট লিখিলোঁ। আৰু ইণ্টাৰেষ্টিং কথা যে গোটেই চিনেমাখন স্ক্ৰিপ্ট লিখিব আৰম্ভ কৰাৰ পৰা শ্বুটিং কৰি এডিটিং কৰালৈকে 42 দিনত চিনেমাখন হৈছিলে। টোটেল 42 দিনত 42 ডেজত ফিল্মখন শেষ হৈছে। এডিটিং পৰ্যন্ত শেষ হৈছিলে। এইটো এটা ডাঙৰ প্ৰাপ্তি বুলি ক'ব লাগিব। মানে লকডাউনৰ কাৰণে বেলেগ খৰতকীয়া কৰিবৰ হ'ল কাৰণে কামেই নে? নাই যে কি কৰি থাকিবা। লকডাউনত তোমাৰ কৰিবৰ কাৰণে বেলেগ কামেই নাই। ক'ত যাবা? আড্ডা দিবানে, ঘূৰিবানে, ফুৰিবানে? হয়, গতিকে চিনেমাখনে কৰি থাকোঁ আৰু তেনেকুৱা। হয়। তাৰপিছত আপোনাৰ এই শেহতীয়াকৈ আমাৰ যোনখন হেৰি আহিলে ৱেব ছিৰিজ চুপা চুপি। চুপা চুপিখনত আপোনাৰ কেৰেক্টাৰটো ৰাইজে বৰ সাংঘাতিক ধৰণে আঁকোৱালি লৈছে। তো সেইখনত আপোনাৰ কেনেধৰণে হেৰি হ'ল? সেইখন মই অভিনেতা। অভিনেতা সেইখন হয়, প্ৰণৱ ভৰালীৰ কাহিনী আৰু পৰিচালনা। হয়, তাত মই পিয়ৰলি এজন এক্টৰ। মোৰ বেলেগ কাম নাছিলে তাতে, হয়, কেৱল এক্টিং কৰিব লাগে। হয়। যেতিয়া চিন থাকে গৈ শ্বুটিং কৰোঁ, যেতিয়া চিন নাথাকে আৰামছে আহি ঠাণ্ডাৰ দিন আছিলে, জুই ফুৱাই থাকোঁ। তো তেনেকুৱা আছিলে। তো তাত মোৰ বেলেগ একো দায়িত্ব নাছিলে বা মোৰ একো বেলেগ কৃতিত্ব নাই। হয়, তো তাত এজন এক্টৰ হিচাপে মই ডিৰেক্টৰৰ কথা মতে হয়। তেওঁ বিচৰা ধৰণে কৰিব ট্ৰাই কৰিছিলোঁ। পাৰ মাংসটো সঁচাকে ভাল পায় নে নাই? ভাল পাওঁ। মানে অকল না তুমি চিৰিজখনতে মিছাকে বুলি কিয় ভাবিছা? সঁচাকে ভাল পাওঁ। পাৰ মাংস আচলতে পাৰৰ মাংসটো বৰ ইণ্টাৰেষ্টিং। এনেও আমাৰ ঘৰত আলহী গ'লে হয়। গাঁওবিলাকত পাৰৰ মাংসটো মানে ঘৰত মানুহবিলাকৰ পাৰ থাকেই। হঠাৎ আলহী আহিল। হয়, বেলেগ একো নাথাকিলেও পাৰটো পায়। হয়। উজনিত যেনেকে হাঁহ মাৰি মানে ভাত খোৱাটো এটা হেৰি হয়, থাকে, ঠিক তেনেকে নামনি অসমত বা গোটেই অসমতে হয়, পাৰ মাংস তো তেনেকুৱা আৰু। হয়। তাৰপিছত আপোনাৰ সেই হেৰিখনৰ মানে চুপা চুপিৰ পিছত দুখনমান ফটো ওলাইছিল ধৰক তেনেকে উৰ্মিলা বৌৰ লগত হিমু দা ৰিলেশ্যনত আছে নেকি তেনেকে কিবা বুলি। তো ধৰক তাৰ প্ৰত্যুত্তৰত কি ক'ব? নাই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল আৰু ধৰক এইবিলাক তেনেকে শ্বুটিঙৰ টাইমৰ হয় ফটো চাগে সম্ভৱ। কিন্তু তেনেকে ওলাইছিল আৰু।
ছচিয়েল মিডিয়াৰ বস্তুটোৱেই তেনেকুৱা ছচিয়েল মিডিয়াত সেইকাৰণে ছচিয়েল মিডিয়াত জমনি বেলেগ কথা একো নাই তাই হেৰিয়ে স্নিগ্ধা তাই কৰিছিলে হয়। এই চৰিত্ৰত অভিনয় মোৰ বহুত পুৰণি চিনাকি আৰু ইণ্টাৰেষ্টিং কথা স্নিগ্ধা গগৈ তাই জ্যোতিষিত্ৰমত আহিছিলে চাউণ্ড শিকিবৰ কাৰণে তাই আচ্ছা হৈ আচ্ছা থাকিলে অভিনেত্ৰী উম, উম। সেয়াই আৰু তাৰপিছত আপোনাৰ সেই আপুনি ক'লেই যিহেতু ছচিয়েল মিডিয়াটো ফানি কিন্তু বৰ্তমান সময়ত ধৰক ইলেক্ট্ৰনিক মিডিয়া আৰু ছচিয়েল মিডিয়া দুটাৰ মাজতো ধৰক বহুত পাৰ্থক্য আছে কিন্তু সাম্প্ৰতিক সময়ত কোনোবাখিনিত হয়তো ইলেক্ট্ৰনিক মিডিয়াতকে ছচিয়েল মিডিয়াটো বৰ্তমান বেছিকে হেৰি পাৱাৰফুল পাৱাৰফুল বুলি নাভাবেনে? হয় একদমেই হয় কাৰণ আগতে চাব নিউজ লাইফত এটা নিউজ বাজিব লাগিলে উম, উম। নিউজ লাইফৰ এডিটৰ বা কোনোবা বা সাংবাদিক আৰু ফাইনেলি মালিক চবে হয়, সিদ্ধান্ত লৈ এই নিউজটো চলাম নে নচলাম তেনেকুৱা ধৰণৰ এটা হেৰি থাকে হয়, এতিয়া এইটো নাই এতিয়া তুমিও এজন সংবাদকৰ্মী তোমাৰ মোবাইলত হয়। এই পডকাষ্টৰ কথা বাদ দিলো তোমাৰ সাধাৰণ ফেচবুক প্ৰফাইলটো লৈ উম, উম। ইনষ্টাগ্ৰাম প্ৰফাইলটো লৈ পেলাই তুমি এটা সাংঘাতিক নিউজ এটা তুমি কৰি দিব পাৰা গোটেই তালফাল লাগি যাব হয়, পৰা ধৰণৰ ঘটনা এটা তুমি হয়। তোমাৰ মাত্ৰ 200 ফ্ৰেণ্ড থকা বা 200 ফলোৱাৰ্ছ থকা এটা পেজৰ পৰাও তুমি গোটেই উম, উম। ইণ্ডিয়া হিলাই দিব পাৰা চ' এতিয়া কথাবিলাক বহুত বেলেগ হৈ গৈছে হয়, হয়। বহুত আৰু বহুত বেলেগ হৈছে এইটো চেন্সতে যে তাতেও বহুত কথা আছে এতিয়া তুমি চাবাচোন কোন চেলিব্ৰিটি কোন বিখ্যাত মানুহ কোন অখ্যাত মানুহ একো ধৰিব নোৱাৰিছে কোনে হয়। কোন শিল্পী নহয় কোন দৰ্শক মানে চবে চব যেন এটা পৰিৱেশ হৈ গৈছে তুমি এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী তুমি পাবা ইনষ্টাগ্ৰামতে তুমি পাবা যে কাৰোবাৰ হয়তো 5 লাখ ফলোৱাৰ্ছ আছে হয়। ৰাস্তাৰে গ'লে কিন্তু কোনে আকৌ চিনিও নাপায় তাতে কিন্তু এতিয়া ফলোৱাৰ্ছ আছে আকৌ 5 লাখ হয়। ফলোৱাৰ্ছ 1 লাখ 2 লাখ তো কি চাই তেওঁৰ মানুহে ফ'ল' কৰিছে উম, ক'ত উম। এনেকে ফ'ল' দিয়া হেৰিটো এটা থাকে যে চাইডৰ হয়। পিনে ব্লু কৰ্নাৰত টিক। সেইটোত ফ'ল'টোত মানে এনেকে ক্লিক কৰিছে আৰু ফলোৱাৰ্ছ হৈ গৈছে হয়। তো এই কথাটো বৰ সাংঘাতিক ধৰণৰ কথা আৰু চবচে ডাঙৰ কথা পইচা ইনভেষ্ট কৰি বুষ্ট কৰিও তুমি ভিউজ বঢ়াব পাৰি পাৰা হয়। বহুত মানুহৰ ওচৰত লৈ যাব পাৰা বস্তুটো চবত ইণ্টাৰেষ্টিং হোৱা নাই উম, তাৰপিছতো উম। তুমি পইচা দি সেইটো হয়, লাখ লাখ মানুহৰ ওচৰত লৈ যাব পাৰা হয়। এটা গান সেই গানটো ভাল হোৱা নাই উম। কিন্তু সেই গানটো তুমি জবৰদস্তি তুমি হিট কৰাই দিব পাৰা হয়, হয়। সাময়িকভাৱে দেই হয়। চিৰ জীৱনৰ কাৰণে নহয় এতিয়া ছাপ'জ তুমি অসমৰ 100জন ভাল এনেকে ফলোৱাৰ্ছ থকা নাচিব জনা এই ল'ৰা হয়। ছোৱালী থাকে যে ধুনীয়াকে সিহঁতক পইচা দিলে 10,000 ইনফ্লুয়েন্সাৰ্ছ। সিহঁতে গানটোত ৰিলচ বনাই দিব গান কিন্তু তোমাৰ যা তা হৈছে গানৰ মা বাপ নাই হা কিন্তু সিহঁতে যেতিয়া এইটো বাছি দিব ৰিলচ বনাই দিব উম। আৰু গানটো ইউটিউবত যেতিয়া তুমি বুষ্ট কৰি দিবা ইউটিউব খোলাৰ লগে লগে গানটো প্ৰথমতে আহি যাব ইনষ্টাগ্ৰাম তুমি খুলিব নোৱাৰা সিহঁতে নাচি প্ৰথমতে থাকিব সেই গানটোত তাৰপিছত তুমি ভাল পোৱা বেয়া পোৱা গানটো আল্টিমেটলি তোমাৰ মুখত আহি গ'ল কাণত বাজি গ'ল হয়, হিট হয়। ন' ডাউট এসপ্তাহ পিছত তুমি পাহৰি যাবা পাহৰি যাব হয়। কিন্তু সিহঁতৰ যিটো উদ্দেশ্য আছিল সেইটো সফল উম, উম। গতিকে হিট হোৱা ফ্লপ হোৱাই ছ'চিয়েল মিডিয়াৰ যুগত ভাল সৃষ্টি বেয়া সৃষ্টি তোমাৰ সঁচাকে ফলোৱাৰ্ছ আছে নে নাই উম, উম। তোমাৰ মই অনুগামী হয় নে নহয় এইবিলাক ধৰাটো অকণমান টান হৈ গৈছে হয়। সেইকাৰণে মই আগৰ এটা ইণ্টাৰভিউত কৈছিলোঁ যে মিলিয়ন ছাপ'জ ফলোৱাৰ্ছ আছে হয়। সেই 10 লাখ মানুহৰ পৰা 10জন ল'ৰা ছোৱালী লাখ বুলিলে ৰাস্তাত উলিয়াই দিব পাৰিবনে নোৱাৰে ফলোৱাৰ্ছ আছে মোৰ 10 লাখ ইনষ্টাগ্ৰামত ফেচবুকত কিন্তু মোক এই মুহূৰ্ততে ডিব্ৰুগড়ত 5জন ল'ৰা লাগে যোৰহাটত 5জন ল'ৰা লাগে নলবাৰীত 5জন ল'ৰা লাগে মই পাৰিম নে নোৱাৰিম তো এই কথাত এনে আৰু তোমাৰ ফটোখনত লাইক দিয়াৰ কাৰণে মানুহ পোৱা আৰু তোমাৰ কামৰ কাৰণে মানুহ পোৱা হয়। আৰু যদি কামৰ কাৰণে ওলাই আহে তেতিয়া মানিম যে য়েছ এই মানুহখিনি তোমাৰ ফলোৱাৰ্ছ তোমাৰ অনুগামী তোমাক ভাল পায় তুমি বিচৰা সময়ত সিহঁতে নিজৰ সামৰ্থ্য অনুযায়ী ছাপোৰ্ট দিছে হয়। গতিকে ছ'চিয়েল মিডিয়াৰ যুগত এই ফলোৱাৰ্ছৰ এই নাটকখনত বহুত বেছি সংখ্যাবিলাক চাই আচলতে লাভ হয় বুলি মই নাভাবোঁ তাৰ এটা প্ৰেক্টিকেল উদাহৰণ দিছোঁ তেনেকৈ লাখ লাখ ফলোৱাৰ্ছ থকা চেলিব্ৰিটিৰ চিনেমা 10জনেও আহি নাচায় অথচ তেওঁলোকৰ ইমানবিলাক ফলোৱাৰ্ছ তাৰে মাজৰ পৰা যদি কেইটামানো আহি চাই দিয়ে চিনেমা ছুপাৰ হিট হৈ যায় এই ছ'চিয়েল মিডিয়াৰ যোনটো ভাইৰেলৰ প্ৰসংগ ওলাল এবছৰমান আগতে যদি আমি চাব যাওঁ আমাৰ নিউজবিলাকত খুব সাংঘাতিককে বাজি আছিলে জোনমণি ৰাভাৰ আপোনাৰ প্ৰসংগটো তো মানে আকস্মাত সেই বস্তুটো নাইকিয়া হৈ গ'ল নিউজ চেনেলৰ পৰা কিন্তু বৰ্তমান জানিব পাৰিছে যে আপোনালোকৰ যোনটো আহিবলগীয়া চলচ্চিত্ৰ জয় হনুমানখনত জোনমণি ৰাভাৰ কাহিনীটো
জড়িত হৈ আছে কিবা তেনেধৰণৰ? জয় হনুমান চিনেমাখনত এছ আই জন্মনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটো আছে নে নাই মই এই বিষয়ে এতিয়া একো মন্তব্য নিদিওঁ। মই জাষ্ট এটা কথা মন্তব্য দিবলৈ যাম যে জয় হনুমান চিনেমাখন এটা অসমৰ সকলোৱে জনা বিতৰ্কিত আৰু বহু চৰ্চিত ঘটনাক আলমত এই চিনেমাখনৰ কাহিনী আগবাঢ়িছে আৰু খুবেই প্ৰয়োজনীয়, খুবেই চেঞ্চিটিভ আৰু সকলোৰে কাৰণে দৰকাৰী এটা ঘটনা, যিটো ঘটনালৈ হয়তো তুমিও কেতিয়াবা কথা পাতিছা, তেনেকুৱা এটা বিষয়। তো জয় হনুমান চিনেমাখন ইণ্টাৰেষ্টিংভাৱে আৰু মানে খুব সাহসিকভাৱে আমি চিনেমাখনৰ সেই বিষয়টো তুলি ধৰিব চেষ্টা কৰিছোঁ, নাজানো। কিন্তু এই জয় হনুমান চিনেমাখন এখন কি বুলি কওঁ আৰু একদম মানে মেইন ষ্ট্ৰীম কমাৰ্চিয়েল চিনেমা, নাচ গান ফাইট ছাছপেন্স থ্ৰিলাৰ এনেকুৱা ধৰণৰ এখন চিনেমা। মনোৰঞ্জনৰ মাধ্যমেৰে আমি এটা চিৰিয়াছ কথা ক'বলৈ গৈ আছোঁ আৰু আশা কৰিছোঁ ৰাইজে ভাল পাব। কাৰণ মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে চিনেমা মানুহে চাবলৈ গৈছে, চাই তেওঁলোকে মনোৰঞ্জন পাব লাগিব আৰু মনোৰঞ্জন পোৱাৰ লগতে চিনেমাখন চাই শেষ হোৱাৰ পিছত ঘৰলৈ উভতাৰ সময়ত যদি তেওঁ এটা থট পায়, ৰুমত বন্ধুৰ লগত বহি বা ঘৰত আহি হাজবেণ্ড ৱাইফে যদি সেই বিষয়টো লৈ কথা পাতিবৰ কাৰণে কিবা এটা যদি আৰু চিন্তা পায়, তেতিয়াহ'লে চিনেমাখন মই বেছি সফল বুলি ভাবোঁ ব্যক্তিগতভাৱে। আৰু জয় হনুমান চিনেমাখনত সেই সোৱাদটো ৰাইজে পাব। আৰু জয় হনুমানৰ সেই গীত এটা লাভ কৰিছে, এনে হ'লেনো কেনে হয়, আমাৰ চাৰিআলিৰে প্ৰবীণ দাই কণ্ঠদান কৰিছে, নীলাক্ষী নেওগ আৰু প্ৰবীণ দাই গাইছে। তো তেখেতসকল ফিল্মৰ লগত জড়িত আছে। তেওঁলোকৰ বাদ দি আন কোনোবাই আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা ধৰক চিনেমাখনত জড়িত আছে নেকি? আছে। বিশ্বনাথ চাৰিআলিৰ অতি প্ৰচুৰ প্ৰতিভাশালী এজন অভিনেতা আছিলে, এতিয়াও হয়, কিন্তু নিজৰ প্ৰতিভাক সঠিকভাৱে ব্যৱহাৰ তেওঁ ভবা ধৰণে কৰি থকা নাই। কৰিলে আমি অসমবাসী ৰাইজে এজন অতি শক্তিশালী অভিনেতা লাভ কৰিব সদায় আশা কৰোঁ, কাৰণ তেওঁ তাতে প্ৰতিভা সাংঘাতিকভাৱে আছে। শংকু বৰমুদৈ তেওঁৰ নাম। আচ্ছা, শংকুদাও আছে নেকি? আছে। এটা চিনতে ওলায় আৰু সেই চিনটোতে তেওঁক এই যে ফালি দিয়া বুলি কয়, ফালি থৈছে, কেমিঅ' চিন, কিন্তু সেই চিনটোত তেওঁ ফালি দিছে। কিন্তু সেই ল'ৰাজনৰ কি বুলি কওঁ আৰু নিজৰ প্ৰতিভাক এই পডকাষ্টটো যিসকলে চাই আছে তেওঁলোকক মই এইখিনিতে এটা স্পষ্টীকৰণ দি থৈ দিওঁ যে এই ইণ্টাৰভিউটো দি থকাৰ সময়ত মোৰ সন্মুখত শংকু বৰমুদৈ বহি আছে আৰু বহি আছে কাৰণে কথাখিনি এনেধৰণে কোৱা হৈছে। তথাপিও আকৌ মই কৈছোঁ, সঁচাকৈ তেওঁ নিজৰ প্ৰতিভাৰ প্ৰতি কোনোবাখিনি সঠিকভাৱে সন্মান কৰি থাকিব পৰা নাই। হয়, শংকুদালে অনুৰোধ আমাৰ ফালৰ পৰাও প্ৰতিভাটোৰ ভালকে কৰিব আৰু চাৰিআলিখনৰ পৰা আমি আন এজন তাৰকা পাম আৰু। তাৰপিছত চিনেমাখন কেতিয়ালৈ মুক্তি হ'ব? 18 অক্টোবৰত সমগ্ৰ অসম মুক্তি লাভ কৰিব হনুমান। হয়, আৰু শেষত আপোনাৰ মুখেৰে যদি আপোনাৰ সেই বিখ্যাত কবিতাটো গান এটা গাম এই চিনেমাখনৰ গান এটা গাই আছো। এই গানটো অলপ আগতে যে এনেকে হেৰি বাজিছিল যে, সেইটো কাৰণে বলিছে বতাহ, ঘূৰিছে সময়, না 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 নকৰিবা সংশয়, ঘূৰিছে আমাৰ সময়, জ্বলি উঠিছে কঁপি উঠিছে চৈতানৰ মহল, জ্বলি উঠিছে ক্ষোভৰ দাবানল, উৰুৱাই হাঁহৰ পতাকা আহিছে কোনচা, নতুন দিনৰ তেওঁ ৰণুৱা আমাৰ ভৰসা। কেমেৰামেন জলদি ফোকাস কৰো। স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান, স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান, উৰিছে বতাহ, ঘূৰিছে সময়। এনেকুৱা গানটোত কণ্ঠ আপোনাৰে চাগে? নাই ভিউ চব গাইছে, দীপান্বিতা ডেকা গাইছে। আচ্ছা, গানটো কিন্তু সুৰ কৰিছো মই, লিখিছো মই। মোৰ লগত আৰু আছে চন্দনা পাঠক বাইদেউ, আমি দুজনে লিখি গানটো লিখিছো আৰু সুৰটো মই কৰিছিলো। মানে আজি আমাৰ পডকাষ্টৰ জৰিয়তে ৰিলিজ হোৱাৰ পূৰ্বে গানটো আমি শুনিবলৈ পাৰিছো, সৌভাগ্যশালী আৰু চব। তাকে আশা কৰিছো হিমাংশু দাহঁতৰ আহিবলগীয়া যোনখন অসমীয়া চলচ্চিত্ৰ জয় হনুমান অসমৰ বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা বা সমাজত ট্ৰেণ্ডিঙত থকা যিসমূহ বিষয় আছিল বা অত্যন্ত জৰুৰী বিষয় আছিল, সেইসমূহৰ পটভূমিত লৈ চিনেমাখনত মনোৰঞ্জনৰ লগতে আপোনাৰ সামাজিক দায়বদ্ধতা সকলো দিশখনক সামৰি এখন খুব ভাল চলচ্চিত্ৰ তেখেতসকলে নিৰ্মাণ কৰি উলিয়াইছে আৰু অহা অক্টোবৰ মাহৰ 10 তাৰিখে
18 ক্ষমা কৰিব, অক্টোবৰ মাহৰ 18 তাৰিখে মানে চিনেমাখন দুৰ্গা পূজাৰ 7 দিন পিছত। দুৰ্গা পূজাৰ 7 দিন পিছত ৰিলিজ হ'ব চিনেমাখন। গতিকে আশা কৰিছোঁ সকলোৱে আদৰি ল'ব আৰু তেখেতসকলক এনেধৰণে উৎসাহ দি যাওক যাতে ভৱিষ্যতৰ দিনতো তেখেতসকলে বিশেষকৈ হিমাংশু দাই তেখেতসকলৰ সৃষ্টিৰাজিৰে আমাক সমাজখনত আগুৱাই লৈ যাব পাৰে। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম।